ক্ৰীড়া সম্পাদকৰ পদত এইবাৰ শুভেচ্ছা জনাইছো। প্ৰথমে জ্যেষ্ঠজনৰ আশীষ, সতীৰ্থৰ শুভেচ্ছা আৰু কনিষ্ঠৰ মৰম বুজলি এই অনাগত যি গুৱাহাটী প্ৰেছ ক্লাবৰ 2টা বৰ্ষৰ বাবে যি নিৰ্বাচনী যি ৰণধুন্ধুমি বাজিছে তাৰে মাজত ময়ো এগৰাকী ইয়াৰ অংশীদাৰ প্ৰাৰ্থী হিচাপে ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ আৰু দৃঢ় পৰিস্থিতি লৈ ভোটাৰ আমাৰ সতীৰ্থসকলৰ কাষলৈ যাম, তেওঁলোকৰ আশীষ বিচাৰিম আৰু পূৰ্ণ সমৰ্থনৰ সহযোগত মই দৃঢ় বিশ্বাস যে অনাগত 2 বছৰৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ স্পৰ্টছ ছেক্ৰেটাৰী হৈ মই যি প্ৰতিশ্ৰুতিসমূহ দৰ্শক বা মোৰ সতীৰ্থ বা জ্যেষ্ঠজনৰ সন্মুখত উপস্থাপন কৰিছোঁ সেইসমূহ কাৰ্যকৰী কৰাৰ বাবে মই প্ৰতিজ্ঞাবদ্ধ আৰু আটাইৰে সহায় সহযোগিতা বিচাৰিছোঁ। অনাগত সময়ত প্ৰতিজনে মৰম আশীৰ্বাদবোৰ দি যাব। আমি বহু কৰিবলগীয়া আছে, শেষত জয়তো গুৱাহাটী প্ৰেছ ক্লাব। ধন্যবাদ। কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি এইবাৰ? বিশেষভাৱে মই চিন্তা চৰ্চা বহুখিনিয়ে কৰিছোঁ আৰু আমাৰ যি 1200 আমাৰ যি গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য আছে তেওঁলোকৰ উদ্দেশ্যে বিশেষ ৰেহাইৰ বাবে মই জিমৰ এডমিশ্যনৰ নতুন এটা চিন্তা চৰ্চা কৰিছোঁ। গুৱাহাটী প্ৰেছ ক্লাবত যোগ কেন্দ্ৰ স্থাপন কৰাৰ এটা উদ্দেশ্য লৈছোঁ। প্ৰতিটো মাহৰ প্ৰথমটো দেওবাৰে আমি গুৱাহাটীৰ ভিন্ন প্ৰান্তত মাৰাথনৰ কাৰ্যসূচী লোৱাৰ এটা প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ঠিক একেদৰে আমি ক্ৰীড়া মহোৎসৱ উৎসৱ নহয়, আমি মহোৎসৱলৈ ৰূপান্তৰিত কৰিবলৈ এটা দৃঢ় প্ৰতিজ্ঞাবদ্ধ, কাৰণ আমি প্ৰতিটো খেলকে আমি দায়বদ্ধ হৈ আমি একেলগে আগবাঢ়িব লাগিব। খেলসমূহ আমি অনুষ্ঠিত কৰিম। ঠিক একেদৰে আমি বিগ ইভেণ্ট হিচাপে ফুটবল আৰু ক্ৰিকেটক আমি অগ্ৰাধিকাৰ দিম। তাত মহিলাসকলো পিছ পৰি নাথাকিব। গতিকে আমি বহু প্ৰতিশ্ৰুতি হাতত লৈছোঁ, সেইবোৰ আমি কাৰ্যকৰী কৰাৰ বাবে আমি এক প্ৰকাৰ দৃঢ় প্ৰতিজ্ঞাবদ্ধ আৰু সেইবোৰ কৰি দেখুৱাম। বিগত কমিটি এখনত দেখা গৈছিল যে প্ৰতিশ্ৰুতি বহুত দিছিল, কাম একো নহ'ল। দেখিছোঁ আমি কেনেকৈ বিশ্বাস কৰিম যে দীপাংকৰ দাসে যিখিনি প্ৰতিশ্ৰুতি দিছে সেইখিনি সম্পূৰ্ণ হ'ব? আমি দেখিছোঁ, আমি পৰিৱৰ্তন যোৱা 2টা বছৰৰ কাৰ্যকালত দেখিছিলোঁ। আমি প্ৰথম অৱস্থাত দেখিছিলোঁ ক'ভিডৰ মহামাৰীৰ বাবে বহুখিনি কাম ৰৈ গৈছিল আৰু বিগত সময়ছোৱাতো আমাৰ আজাদ দা জ্যেষ্ঠ তেওঁ যথেষ্টখিনি কৰিছে, কিন্তু বহুখিনিও কৰিবলগীয়া ৰৈ গৈছিল, যিসমূহ এইবাৰ নতুনত্বৰ দিশেৰে মই সেইসমূহ কাম কৰি যাম বুলি এই মুহূৰ্তত প্ৰতিজ্ঞাবদ্ধ। গতিকে ভোটাৰ ৰাইজে সহযোগ কৰক, আমি আগবাঢ়ি যাবলৈ আমি সফল হ'ম। আচলতে যিখন গুৱাহাটী প্ৰেছ ক্লাব আমাৰ খুব মৰমৰ, খুব বিশ্বাসৰ, আৰু গুৱাহাটী প্ৰেছ ক্লাবখনৰ লগত আমাৰ যিটো সম্পৰ্ক সেইটো আচলতে প্ৰতিজন সাংবাদিকৰে কাৰণে এয়া এক ডাঙৰ মঞ্চ। আৰু গুৱাহাটী প্ৰেছ ক্লাবখনক লৈ আমি প্ৰত্যেকে আশা কৰোঁ। গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা আমাৰ প্ৰত্যেকৰে বহুত আশা থাকে, কিবা এটা কৰাৰ হেঁপাহ থাকে। আমি প্ৰত্যেকজন সাংঘাতিক ব্যস্ত, কৰ্মব্যস্ততা থাকে, কিন্তু তাৰ মাজত কিছু সময় আমি নিজৰ বাবে দিব বিচাৰোঁ আৰু সেই নিজৰ বাবে দিব বিচৰা সময়খন আমি যাতে খুব এটা ৰঙীন কৰিব পাৰোঁ। আমাৰ সৃষ্টিশীল বহু প্ৰতিভা আছে, বহু শিল্পী আমাৰ সাংবাদিকেই আছে, সেইসকলক যাতে আমি এখন মঞ্চ দিব পৰাকৈ এটা সুস্থ পৰিৱেশ, সুস্থ বাতাবৰণ যাতে আমি ৰক্ষা কৰিব পাৰোঁ, সেয়াই আমাৰ আশা। আৰু লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে সাংবাদিকসকলৰ জীৱন আৰু নিৰাপত্তাৰ ক্ষেত্ৰত বিভিন্ন সময়ছোৱাত সংশয় আহে। সেই মুহূৰ্তত মই কথা দিছোঁ যে 24 ঘণ্টাৰ প্ৰত্যেকটো মুহূৰ্তত মোক পাব আৰু বিশেষ প্ৰতিশ্ৰুতি লৈ এইবাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব বিচৰা নাই, কিন্তু এটা কথাই বিশ্বাস ৰাখক মোৰ ওপৰত যে মই যিহেতু এই পদটোৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ, গতিকে যদিহে সাংবাদিকসকলে মোক যোগ্য বুলি ভাবে তেতিয়াহ'লে নিশ্চিতভাৱে জয় কৰাব, আৰু যদিহে মই উপযুক্ত নহয় বুলি ভাবে তেতিয়াহ'লে হয়তো তেখেতসকলে দ্বিতীয়জনক সুযোগ দিব। কিন্তু বিশ্বাস আছে যে প্ৰত্যেকগৰাকী সাংবাদিকক বেলেগকৈ আমি বুজাব নালাগে, কাৰণ প্ৰত্যেকগৰাকী সাংবাদিক বিবেকবান, আৰু বিবেকবান ভোটাৰ নহয় তেখেতসকল, আচলতে তেখেতসকল প্ৰকৃত অৰ্থত সাংবাদিক, আৰু সাংবাদিকে নিশ্চিতভাৱে যাক বিচাৰ কৰিব সেয়া নিশ্চিতভাৱে যোগ্যই হ'ব। ধন্যবাদ। নিশ্চিতভাৱে যিহেতু গুৱাহাটী প্ৰেছ ক্লাবত সাধাৰণ সম্পাদক পদৰ বাবে মই অৱতীৰ্ণ হ'ম, 10 তাৰিখে আমাৰ যুঁজখন হ'ব। গতিকে আমাৰ যিহেতু সতীৰ্থৰ এখন যুঁজ, ময়ো আগবাঢ়িছোঁ। মই ভাবোঁ যে অন্যান্য প্ৰাৰ্থীসকলৰ লগতে মই এই যুঁজত অৱতীৰ্ণ হৈছোঁ, আৰু আমাৰ যিসকল সতীৰ্থ আছে সেই সতীৰ্থসকলৰ সহায় সহযোগত আশা কৰিছোঁ যে ভৱিষ্যতে আমাৰ যিটো প্ৰেছ ক্লাব আছে, প্ৰেছ ক্লাবটোৰ জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে সকলোৰে মাজত যেন এটা সদ্ভাৱ আনিব পাৰোঁ, সকলোৰে কাৰণে যেন প্ৰেছ ক্লাবটো উপযোগী হৈ উঠে, সেইখিনি দিশত মই কাম কৰিবলৈ আগবাঢ়িছোঁ। মই ভাবোঁ সকলোৱে যদি মোক সমৰ্থন যোগায় তেতিয়া হয়তো মই জয়ী হৈ এইখিনি কামত অগ্ৰসৰ হ'ব পাৰিম, আৰু মই এই হেঁপাহতে এইখিনিতে সকলোৰে পৰা আশীষ বিচাৰিছোঁ,
ভোটো বিচাৰিছোঁ যে তেখেতসকলে মোক সহযোগিতা আগবঢ়াওক বা মোক ভোটদান দি জয়যুক্ত কৰক আৰু প্ৰেছ ক্লাবৰ যাতে মই যিধৰণে ভাবিছোঁ সেইধৰণে যাতে অনাগত দিনত কাম কৰিব পাৰোঁ। কেনেকুৱা ধৰণৰ সপোন দেখিছে প্ৰেছ ক্লাবৰ? প্ৰেছ ক্লাবলৈ মোৰ আচলতে কেইটামান মোৰ নিজৰ সপোন আছে, যেনেধৰণে আমাৰ কনিষ্ঠজনৰ পৰা জ্যেষ্ঠসকলক সকলো সমিল মিলেৰে এই প্ৰেছ ক্লাবৰ ভিতৰত যেন আমি অৱতীৰ্ণ কৰিব পাৰোঁ, তেখেতসকলৰ যেন সমিল মিলেৰে এটা আমি ভেটি কৰিব পাৰোঁ, সম্পৰ্ক কৰিব পাৰোঁ, তাৰ এটা মোৰ চেষ্টা থাকিব। আৰু দ্বিতীয়তে আমাৰ প্ৰেছ ক্লাবৰ যিহেতু হিচাপক লৈ বাৰে বাৰে বিভিন্ন ধৰণৰ প্ৰসংগ উত্থাপন হৈ থাকে, আমি যদি জয়ী হৈ আহোঁ তেন্তে প্ৰতি 3 মাহৰ মূৰে মূৰে স্বচ্ছ হৈ আমি সেই হিচাপ দাখিল কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ লগতে আমাৰ জ্যেষ্ঠ কনিষ্ঠ সকলোৰে মাজত সদ্ভাৱ সম্প্ৰীতি ৰক্ষা কৰি পেলাই প্ৰতিজনৰ পৰা আমি বিশেষ ধৰণৰ কিছুমান আমি আঁচনি হাতত ল'ম, যেনেধৰণৰ হয়তো কুইজ প্ৰতিযোগিতা হ'ব বা কিবা আলোচিত প্ৰতিযোগিতা হ'ব, এনেকুৱা ধৰণৰ আমি কামখিনি কৰিম। বাকী হেল্থৰ কথা থাকে, যাতে আমি যদি এটা স্বাস্থ্য কেন্দ্ৰ যদি প্ৰতি মাহে কৰিব পাৰোঁ, যিহেতু আমি ঘূৰি ফুৰোঁ, আমাৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট সচেতন হোৱাৰ প্ৰয়োজন, আমি ইনফ্লুৱেঞ্চ কৰিব নোৱাৰা বা ইমান সক্ষমতা নাই বা প্ৰেছ ক্লাবক সেইখিনি কৰি দিব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ আমি কিছুমান কাৰ্যসূচী ল'ম, যিবোৰ কাৰ্যসূচীৰে আমাৰ বন্ধুসকলৰ মাজত উপকাৰ সাধন হ'ব পাৰে, আমি সেইখিনি দিশত লৈ আমি আগবাঢ়িছোঁ। মই VP ভাইচ প্ৰেচিডেণ্ট উইমেন ৰিজাৰ্ভেশ্যন যিটো পদ আছে সেই পদত মই ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু সকলোৰে আশীৰ্বাদ আৰু সকলোৰে উৎসাহত সমৰ্থনত মই এনেধৰণে আগবাঢ়ি আহিছোঁ। আৰু বিশেষকৈ হীৰক, যিগৰাকী আপোনালোকৰ সাংবাদিক, হীৰকে মোক খুব উৎসাহিত কৰিছিল সেই প্ৰথম দিনৰ পৰাই। মণি ডেকা তেওঁ ইমান সুন্দৰকৈ কৰিছিল আৰু লগতে আছে বাকীখিনি মই কাৰ নাম লৈ শেষ ক'ব নোৱাৰি। প্ৰিয়ংকা আছে, জবা আছে, সকলোৰে নাম। মোৰ অফিচৰ গোটেই টিমটো আছে, এণ্টায়াৰ টিমটো আপোনালোক আছে। আপোনালোকে কেনেধৰণে উৎসাহিত হৈ মোক আগবঢ়াই দিছে সেইখিনি মই শলাগ লৈ শেষ কৰিব নোৱাৰিম, ধন্যবাদ দি মই শেষ কৰিব নোৱাৰিম। প্ৰত্যেকটো হাউচে, প্ৰত্যেকখন পেপাৰৰ হাউচে, প্ৰত্যেকটো চেনেলৰ হাউচে মোক কেনেধৰণে সহযোগ কৰিছে মই সেইখিনি বুজাই শেষ কৰিব নোৱাৰিম। মই এনেকুৱা এগৰাকী ইমান সৰু মানুহ মোক বিশেষ কৰি তুলিছে আপোনালোকৰ এই আশীৰ্বাদে। মই আগবাঢ়ি যাম। নিৰ্বাচনত সকলোৰে সহযোগিতা লাগিব। আপোনালোকৰ বহুমূলীয়া ভোটটো যাতে মোক দিয়ে তাৰ বাবে মই আপোনালোকক আহ্বান জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।